নমস্কাৰ বন্ধুসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। বন্ধুসকল যোৱা ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে অসম চৰকাৰৰ যিখন বাজেট 2024-25 বৰ্ষৰ সেয়া ঘোষণা কৰিলে। আপোনালোকে নিশ্চয় বাজেটৰ খবৰখিনি ইতিমধ্যে পাইছে। এই বাজেটখনৰ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানে যিখন বাজেট দাঙি ধৰিলে অসম বিধানসভাত সেইখনৰ বহুত কথাই আলোচনা হ'ল। তাৰ ভিতৰত যিকেইটা আঁচনি বা ঘোষণাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সেইকেইটা বিশেষকৈ মই আজি আপোনালোকৰ সন্মুখত ক'বলৈ ওলাইছোঁ। প্ৰথম মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। এই আঁচনিখন এখন অভিনৱ আঁচনি বুলি ক'ব লাগিব। এই আঁচনিখনৰ জৰিয়তে মহিলাসকলক যিটো সবলীকৰণ তাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে আৰু এই আঁচনিখনৰ অধীনত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিবলগীয়া মহিলাসকলক ছোৱালীসকলক 2000 টকা আৰু স্নাতক শ্ৰেণীত যিসকলে নামভৰ্তি কৰিব ছোৱালী মহিলা তেওঁলোকক 12500 টকা, স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিলে 15000 টকা। ইয়াৰ উপৰিও যিবিলাক আঁচনি চৰকাৰৰ চলিত ফ্ৰী কিতাপ বহি দিয়াৰ কাৰণে বা হোষ্টেল ফি দিয়াৰ কাৰণে বা স্কুটি আদিৰ যিটো ইনচেন্টিভ সেইবিলাক চলি থাকিব বুলি ঘোষণা কৰা হৈছে। গতিকে আশা কৰা হৈছে এইখন আঁচনিয়ে অসমৰ মহিলা সমাজলৈ এটা অদ্ভুতপূৰ্ব সালসলনি লৈ আহিব। ইয়াৰ পিছতে আন এখন আঁচনি আছে গ্ৰামাঞ্চলৰ মহিলাসকলৰ যিটো আত্মসহায়ক গোট আছে প্ৰতিগৰাকী মহিলাক মানে আত্মসহায়ক গোটৰ সদস্যাক 2000 টকাকৈ আগবঢ়োৱা কথাটো, যাৰ জৰিয়তে মহিলা সবলীকৰণৰ কথা কোৱা হৈছে বা ভবা হৈছে। নিশ্চয় এই আঁচনিখনেও যথেষ্ট সঁহাৰি পাব বা সকলোৱে এই আঁচনিখনক প্ৰশংসা কৰিছে। ইয়াৰ পিছতে আছে অৰুণোদয় আঁচনিৰ যিটো 1250 টকাকৈ মহিলাসকলক দিয়া হয় যিসকল আৰ্থিকভাৱে পিছপৰা। অৰুণোদয় আঁচনিত অতিৰিক্ত 2.5 লাখ সদস্যই পাব বুলি কোৱা হৈছে। লগতে আন এটা ঘোষণা 2024-25 বৰ্ষত 3 কোটি গছপুলি ৰোপণ। এইটো অতিকে প্ৰশংসনীয়। 3 কোটি গছপুলি ৰোপণৰ কথা ভবা হৈছে। তাৰপিছত যিখন যোৱা বছৰৰ অন্য এখন অত্যন্ত আকৰ্ষণীয় আঁচনি আছিল মাইক্ৰ' ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি। এইখন আঁচনি এইবাৰো থাকিব বুলি কোৱা হৈছে। তাৰপিছত এইবাৰ চৰকাৰে আমাৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সোঁৱৰণত একোখনকৈ সাংস্কৃতিক অনুষ্ঠান য'ত সকলো শ্ৰেণীৰ শিল্পী বা সংগীত শিল্পীয়ে অংশগ্ৰহণ কৰাৰ কথা কোৱা হৈছে। গতিকে এইটো এটা নিশ্চয় অভূতপূৰ্ব। ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত সাংস্কৃতিক সন্ধিয়া। আৰু এটা ঘটনা সকলোৰে চকুত পৰিছে, যিটো 126টা বিধানসভা সমষ্টি আছে। এই 126টা বিধানসভা সমষ্টিৰে যিবিলাক যুৱ সংঘ আছে বা ক্লাব আছে সেইবিলাকৰ উন্নতিৰ কাৰণে লগতে খেলৰ সামগ্ৰী ইত্যাদি ক্ৰয়ৰ বাবে 15 লাখকৈ টকাৰ ধন আবণ্টন কৰা হৈছে। লগতে এটা ডাঙৰ ঘোষণা কৰিছে চৰকাৰী চাকৰি জইনিঙৰ ক্ষেত্ৰত যিসকল পিছপৰা শিক্ষিত পৰিয়াল আছে, যিসকলৰ ঘৰত এটাও চাকৰি নাই, তেওঁলোকে যদি ইণ্টাৰভিউলৈকে যায় তেতিয়াহ'লে তেওঁলোকে 5% অতিৰিক্ত নম্বৰ লাভ কৰিব বুলি কোৱা হৈছে। আৰু ইয়াৰ ফলত যিসকল পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোকৰ পৰিয়ালে চৰকাৰী চাকৰি লাভ কৰাটো এটা সুবিধা হ'ল বুলি ভাবিব পাৰি। লগতে আন এখন আঁচনি আছে পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিলে 10 লাখ টকাকৈ অনুদান। এইটো নিশ্চয়
সাংস্কৃতিক জগতৰ কাৰণে এটি ভাল খবৰ। এইখিনিয়ে